নমস্কাৰ এণ্ড ৱেলকাম। মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আপোনালোকক সকলোকে সম্ভাষণ জনাইছোঁ আৰু আদৰিছোঁ দ্বিতীয় এপিছ'ডটোলৈ। এই যে আগতে এটা এপিছ'ড বনালোঁ ইমাৰ্জ হেল্থৰ বিষয়ে, এইটো দ্বিতীয় এপিছ'ড। আজিৰ এপিছ'ডটোত আমি ডিছকাছ কৰিম যে আপুনি ইমাৰ্জ হেল্থত একচুৱেলি কেনেকৈ আপুনি স্বাস্থ্যসেৱাৰ খৰচ কমাব পাৰে। তো আৰম্ভ কৰি দিওঁ। প্ৰথম পইণ্ট হৈ গ'ল যে স্বাস্থ্যৰ খৰচ কমিবলৈ হয়, প্ৰথম আপুনি সুস্থ হৈ থাকিব লাগিব। আপোনাৰ বেমাৰ আজাৰ কমকৈ হ'ব লাগিব, তেতিয়াতো খৰচ কমি গ'ল। আৰু সেইটো প্ৰথম আমাৰ এটা প্ৰয়াস, আৰু তাৰ কাৰণে আমি এই ভিডিঅ' চেনেলটো আৰম্ভ কৰিছোঁ। নাম হ'ল হেল্ডি কাষ্ট বাই ইমাৰ্জ হেল্থ, আৰু এইটো আপোনালোকে ইউটিউবত পাব, আৰু ফেচবুকত আপোনালোকে ইমাৰ্জ হেল্থ বুলি এখন পেজ আছে, EMERGE একেলগে হেল্থ HEALTH ইমাৰ্জ হেল্থ, এই পেজখন লাইক কৰি ল'ব। আৰু ইউটিউবত গৈ পেলাই হেল্ডি কাষ্ট HEALTHYCAST হেল্ডি কাষ্ট, এই যে পডকাষ্ট থাকে, পডকাষ্টৰ কাষ্টটো লগাই দিছোঁ, হেল্ডি কাষ্ট বাই ইমাৰ্জ হেল্থ। এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। এই এৱেৰনেছ ভিডিঅ'বিলাক আজিৰটো বাৰু ঠিক এৱেৰনেছ ভিডিঅ' নহয়, কিন্তু ঢেৰ এৱেৰনেছ ভিডিঅ' আছে, আৰু সময়ে সময়ে মই বনাই থাকিম, আগলৈও আহি থাকিব। আৰু অন্য এক্সপাৰ্ট বা স্পেচিয়েলিষ্টো আহিব এইবিলাক এপিছ'ডলৈ, বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় কথা আমি ক'ম। আৰু চবতকৈ ডাঙৰ কথা, আপোনালোকক ব'ৰ নকৰাকৈ ক'ম। গতিকে আপোনালোকে চাই থাকিব, এইকেইটা আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে যেতিয়া এৱেৰ হৈ যাব মানুহখিনি, যেতিয়া নিজৰ স্বাস্থ্য বিষয়ে আপুনি সজাগ হৈ যাব, তেতিয়া আপোনাৰ বেমাৰ কমকৈ হ'ব, আৰু তেতিয়া আপোনাৰ খৰচ কমি গ'ল। তো প্ৰথম ষ্টেপ হ'ল আপুনি এৱেৰ হোৱা। গতিকে আমি এই ভিডিঅ'বিলাক আনি আছোঁ। আপোনালোকে যদি ভিডিঅ'বিলাক চাই থাকে, আপোনালোকৰ কিছু পৰিমাণে হ'লেও স্বাস্থ্যসেৱাৰ খৰচটো কমি যাব। নাম্বাৰ 1। নাম্বাৰ 2 হ'ল আপুনি যিকোনো স্বাস্থ্যসেৱা ফেচিলিটি আপোনাক যি লাগে সেইটো আপুনি অনলাইন অৰ্ডাৰ কৰক। অনলাইন অৰ্ডাৰ কৰিবলৈ আমাৰ যিটো ৱেবছাইট www.emergehealth.in EMERGE একেলগে হেল্থ HEALTH.IN emergehealth.in, এইটো আপুনি ৱেবছাইট, আপুনি মোবাইলত গুগল খোলক, গুগল ক্ৰ'ম খুলি পেলাই ইমাৰ্জ হেল্থ টাইপ কৰক, ৱেবছাইটটো আহি যাব। তাৰপিছত ক্লিক কৰিলে ৱেবছাইটটো খুলি যাব। এইখিনিতে কৈ দিওঁ, এই ৱেবছাইটটো এটা টিপিকেল ৱেবছাইট নহয়, এটা প্ৰগ্ৰেছিভ এটা ৱেবছাইট। এইটো মোবাইল ফ্ৰেণ্ডলি ৱেবছাইট, দেখিবলৈ এটা এপৰ নিচিনা, একদম এপৰ নিচিনা। এপত থকা গোটেইকেইটা কম্পনেণ্টে ইয়াত আছে, সৰু সৰু ধুনীয়া আইকন আছে। তাত গৈ আপুনি ছাপ'জ তাত এটা ছাৰ্চ বাৰ পাব, আপুনি ওপৰত ছাৰ্চ বাৰত গৈ পেলাই ছাপ'জ আপুনি ধৰি লওক আপুনি হিমগ্ল'বিন টেষ্ট কৰিব বিচাৰে, তো হিমগ্ল'বিন বুলি মাৰিলে তাতে ওলাই আহিব। হিমগ্ল'বিন ক্লিক কৰিলে, তাৰপিছত অনলাইন বুক কৰিলে, যেনেকৈ আপুনি এমাজন বা ছুইগি বা আপুনি বিভিন্ন ফ্লিপকাৰ্ট, বিভিন্ন ধৰণৰ আপুনি সেৱা বুক কৰে, তেনেকৈ বুক কৰিলে বুকটো আহি যাব। পইচা আমি এতিয়ালৈকে ৱেবছাইটত লোৱা নাই, আগলৈ ল'ম। কিন্তু এতিয়া মই ভাবোঁ যে অসমৰ মানুহে ষ্টেপ বাই ষ্টেপ বস্তুটোত সোমালে ভাল, কাৰণ এই স্বাস্থ্যসেৱাটো এতিয়ালৈকে অনলাইনত বৰ বেছি মানুহে লাহে লাহেহে লৈছে, আগতে ইমান বেছি নাছিলে। সেইটো কাৰণে অকণমান এডাপ্ট হ'বলৈ আপোনালোকক টাইম দিছোঁ। আপোনালোকে অকণমান এডাপ্টেশ্যন হৈ লওক অনলাইনত অৰ্ডাৰ কৰা, তাৰপিছত আমি অনলাইনত পইচা লোৱা আৰম্ভ কৰিম। এতিয়া খালি বুকিং হ'ব, বুকিং হৈ আমি আমাৰ লেবৰেটৰীলৈ যেতিয়া আপোনালোক আহে, তেতিয়া আমাৰ ওচৰত পইচাটো দিলেই হ'ব। UPI কৰিব পাৰে বা কেছ পইচা যিয়ে নিদিয়ক, আৰু লাহে লাহে আমি অনলাইনত পইচা লোৱা ষ্টাৰ্ট কৰি দিম। তো আপুনি তেনেকৈ গৈ ছাৰ্চ বাৰত গৈ আপোনাৰ যিকোনো ফেচিলিটি আপুনি গৈ পেলাই অৰ্ডাৰ কৰিব পাৰে। আৰু আপুনি দেখিব যিটো একচুৱেল দাম, তাত দুটা দাম থাকিব, এটা একচুৱেল দাম আৰু এটা অনলাইন দাম বুলি থাকিব, অনলাইন প্ৰাইচ। তো আপুনি যেতিয়া বুক কৰিব, অনলাইন প্ৰাইচটো আহি যাব। সেইটো নাম্বাৰ 1 ষ্টেপ, যে আপুনি যদি অনলাইন অৰ্ডাৰ কৰে, তেতিয়াহ'লে আপুনি কম খৰচত আপোনাৰ প্ৰত্যেকটো টেষ্ট, প্ৰত্যেকটো অপাৰেশ্যন, আচ্ছা কি ফেচিলিটি আছে মই নেক্সট কৈ আছোঁ, বিভিন্ন ফেচিলিটিবিলাক আপুনি অনলাইনত অৰ্ডাৰ কৰিলে কম খৰচত পাই যাব। ইয়াৰ পিছৰ পইণ্টটো হ'ল ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ পঞ্জীয়ন। আপুনি যেতিয়া emergel.in টো গুগল ক্ৰমত গৈ খুলি পেলাই যেতিয়া প্ৰথম খুলি দিব ৱেবছাইটটো, তাত আহিব ৰেজিষ্ট্ৰেশ্যন অথবা পঞ্জীয়ন বুলি আহিব। এই ৰেজিষ্ট্ৰেশ্যনটোত আপুনি গৈ লগ ইন থাকে আৰু এটা ৰেজিষ্টাৰ থাকে। আপুনি ৰেজিষ্টাৰটোত ক্লিক কৰিব, কৰি পেলাই তাত আপোনাৰ ফোন নম্বৰ আৰু নামটো ভৰাই দিয়ক। ভৰাই পেলাই যেতিয়া আপুনি ক্লিক কৰিব, অ'কে কৰিব, তেতিয়া আপোনালৈ এটা OTP আহিব। OTPটো আপুনি তাত ভৰাই দিব, ভৰাই পেলাই আপুনি অ'কে কৰি দিলে আপুনি ৰেজিষ্টাৰ হৈ গ'ল।
এই ৰেজিষ্টাৰ কৰি দিয়াটো কিন্তু আপোনাৰ ফ্ৰী নহয় এই ৰেজিষ্টাৰ মানে ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী কিন্তু ৰেজিষ্টাৰ কৰাৰ লগে লগে অট'মেটিকেলি আপোনাৰ এটা ৱালেট আছে আমাৰ যিটো ৱেবছাইট তাত আপোনাৰ নিজৰ নামৰ এটা প্ৰফাইল খোল খাই গ'লতো ধৰি লওক আপোনাৰ নাম XYZ তো XYZ বুলি এটা প্ৰফাইল খোল খাই গ'ল সেই প্ৰফাইলটোত আপুনি এটা ৱালেটো পাব সেই ৱালেটটোত অট'মেটিক 300 ছুপাৰ কইনছ আপোনাৰ জমা হৈ যাব 300 ছুপাৰ কইন মানে হ'ল 300 টকাৰ সমান তো এটো একচুয়ালি পয়সা নহয় কিন্তু কইন হয় কইন হলে কি লাভ আপুনি যেতিয়া যিকোনো এটা টেষ্ট বা যিকোনো এটা ফেসিলিটি স্বাস্থ্যসেৱা আপুনি যেতিয়া বুক কৰিব বুক কৰিলে ডিসকাউন্ট আহিব ডিসকাউন্টৰ লগত তলত আহিব যে এড হেৰি কইনছ ছুপাৰ কইনছ বা ছুপাৰ কইন ডিসকাউন্ট এনেকুৱা ধৰণৰ এটা পইণ্ট আহিব হেতু তেতিয়া আপুনি এটা চেক বক্স থাকে টিক কৰা হেতুত ক্লিক কৰি দিলে আপোনাৰ সেই অনলাইন যেটো আপোনাৰ ডিসকাউন্ট আছে তাৰ লগত প্লাস এই 300 টো আপোনাৰ জয়েন হৈ আৰু ডিসকাউন্ট হৈ যাব গতিকে হেতু হল আপুনি প্ৰথম যেতিয়া নামটো পঞ্জীয়ন কৰিব আমাৰ ৱেবছাইটত গৈ emergel.in ত আপুনি 300 টকাৰ সমান ডিসকাউন্ট একেলগে পাই যাব আপোনাৰ একাউণ্টত জমা হৈ যাব আচ্ছা এখিনতে এটা কথা কওঁ যে আপুনি ৰেজিষ্ট্ৰেচনটো এবাৰে কৰিব পাৰিব ধৰি লওক আপোনাৰ নামটো XYZ তো এবাৰে লিখিব পাৰিব এবাৰে OTP আহিব তাৰ মানে এবাৰে 300 টকাটো আহিব বা 300 কইন আহিব তাৰ পিছত কেনেকৈ আহিব তাৰ পিছতটো খতম হৈ যাব এটা সময়ত গৈ পেলাই 300 টকাটো বেছি নহয় তাৰ কাৰণে আমি এটা ব্যৱস্থা উলিয়াইছো আমাৰ ৱেবছাইটত গলে আপুনি আমাৰ হেৰি স্ক্ৰিনত ওলাই আছে সাইডত আপুনি দেখিব এই গলে এই স্ক্ৰিনখনত দেখিব এটা ৰেফাৰেল বুলি এটা আছে এই ৰেফাৰেলটো যদি ক্লিক কৰি দিয়া তেতিয়া আপোনাৰ ৰেফাৰ টু এ ফ্ৰেন্ড ধৰি লওক আপুনি হোৱাটছএপ আহি যাব হোৱাটছএপত আপুনি গৈ পেলাই ধৰি লওক আপোনাৰ এজন বন্ধু আছে তেওঁৰ নাম ABCD তো ABCD বন্ধু ক্লিক কৰিলে কৰি পেলাই তেওঁলৈ যদি আপুনি ৰেফাৰ কৰি দিয়ে এই আমাৰ ৱেবছাইটৰ লিংকটো তেওঁলৈ গুচি যাব এতিয়া তেওঁ আপোনাৰ বন্ধুৱে যদি সেই তাতে গৈ পেলাই আকৌ ৱেবছাইটটো আমাৰ ৱেবছাইটটো খুলি পেলাই তাত তেওঁ ৰেজিষ্টাৰ কৰি দিয়ে তেওঁলৈও একে ধৰণে নাম ভৰাব লাগিব OTP ভৰাব লাগিব ফোন নম্বৰ দি তো তেওঁ যদি সেইখিনি কাম কৰি দিয়ে তেওঁৰ তাত এবাৰ জমা হ'ব 500 কইন 500 কইন আৰু আপুনি যে ৰেফাৰ কৰিলে ৰেফাৰ কৰাৰ কাৰণে আপোনাৰ ওচৰত 500 কইন জমা হৈ যাব তো আপোনাৰ যে সেই 300 কইনটো খালি হৈ গৈছিল হেতু ঠিকই কিন্তু নতুনকৈ আকৌ 500 কইন আপুনি জয়েন কৰিব পাৰিলে এই নতুন 500 কইন আপুনি আকৌ কেতিয়াবা যদি কিবা হেলথ কেয়াৰ ফেসিলিটি আপুনি বিচাৰে তাত আকৌ আপুনি সুপাৰ কইন ডিসকাউন্ট লৈ পেলাই আকৌ 500 টকা আপুনি কমাব পাৰে তো ডিসকাউন্টৰ ওপৰত ডিসকাউন্ট হৈ আছে গতিকে আপোনাৰ এটো মই ভাবো যে আপোনালোকৰ কাৰণে এটা খুব ডাঙৰ আৰু এটা খুব ষ্ট্ৰং এটা মানে এটা টুল হয় যে আপোনালোকে মানে আনষ্টপিং মানে কেতিয়াও খতম নোহোৱা ধৰণে আপুনি ডিসকাউন্ট কইন আপুনি পাই থাকিব মাত্ৰ আপোনাৰ কাম হল আপুনি বস্তুটো এই ৱেবছাইটৰ লিংকটো মনত ৰাখিব এজন বন্ধুক এবাৰে ৰেফাৰ কৰিব পাৰিব তো আপুনি ৰেফাৰ কৰি থাকক আপুনি 500 কইন পাই থাকিব আৰু এটো সকলোৱে কৰিব পাৰে গতিকে এই কইন খতম হোৱাৰ কোনো সম্ভাৱনা ফটককেটো নাহে নেক্সট পইণ্টটো হৈ গ'ল কি আপুনি আমাৰ যেটো ৱেবছাইট তাত আপুনি বিভিন্ন ফেসিলিটি দেখিব যে হেলথ চেকআপ পেকেজেস বুলি আছে এই হেলথ চেকআপ পেকেজটো কি বস্তু যে ধৰি লওক আপুনি জানে যে ডক্টৰ এজনৰ ওচৰত গলে বিভিন্ন ধৰণে আপোনাক হেৰি দি দিয়ে মানে ধৰি লওক টেষ্ট কৰিব দিলে তো তাত আপোনাৰ খৰচ হয় আৰু খৰচবোৰ টেষ্টবোৰ ইন্ডিভিজুৱেলি এটাকে কৰিলে যথেষ্ট দাম হয় কিন্তু আপুনি যদি পেকেজ বিলাক লৈ লয় পেকেজ বিলাক যদি আপুনি বাই কৰিলে আপুনি ডিসকাউন্টটো পাই আছে আৰু এট দা সেম টাইম আপুনি এই পেকেজ বিলাকত ইমান বিলাক টেষ্ট আছে বহুত কম খৰচ লগতে ডিসকাউন্টটো পাই আছে গতিকে আপুনি যদি অনলাইনত গৈ পেলাই তেনেকৈ হেলথ চেকআপ পেকেজ বুক কৰে তেতিয়াহলে আপোনাৰ খৰচ বহুত কম হৈ গৈছে বহুতখিনি টেষ্ট একেবাৰতে পাই গৈছে আৰু আগৰ পৰাই মই কৈ থাকো মাজে মাজে অন্য ভিডিওটো কৈ থাকো যে আপোনালোকে যিমান পাৰে হেলথ চেকআপ পেকেজ বা যিবিলাক বান্ডল পেকেজ সেইবিলাক আমাৰ পৰা লবলৈ অনলাইনত যত্ন কৰক কাৰণ হেতু কাৰণে এক নম্বৰ কথা আপোনাক কোনো ডাক্তৰৰ ওচৰত যাবলৈ দৰকাৰ নাই আপুনি বছৰত এবাৰ টেষ্ট কৰক এবাৰ হেলথ চেকআপ কৰক বিশেষকৈ মই কম যে আপোনালোকে মাষ্টাৰ হেলথ চেকআপ কৰক মাষ্টাৰ হেলথ চেকআপটো মাত্ৰ 3-4 টকাত আমি আগবঢ়াই দিছো আপোনালোকৰ কাৰণে ইয়াত বহুত টেষ্ট আছে আৰু এবাৰ যদি বছৰটোত আপুনি হেলথ চেকআপ কৰি লয় আপোনাৰ কিবা যদি স্বাস্থ্য বিসংগতি আছে ধৰা পৰিবই আপুনি সোনকালে ভাল হ'ব পাৰিব খৰচ কম হ'ব আৰু
যদি একো নোলায়ো তেতিয়াহ'লে বছৰত মাত্ৰ এবাৰ কৰিলেইতো হ'ল গতিকে মই সদায় কওঁ যে আপোনাৰ বয়স যদি 35 বছৰ বা 40 বছৰ ক্ৰছ কৰিছে তেতিয়াহ'লে আপুনি মাষ্টাৰ হেল্থ চেকআপ এটা বছৰি এবাৰ কৰাওকে আৰু আমাৰ ওচৰত ৰেগুলাৰ বহু মানুহে এতিয়া কৰি আছে মাষ্টাৰ হেল্থ চেকআপ আৰু তেওঁলোকক আমি চকুৰ আগতে দেখি আছোঁ যে তেওঁলোকে যথেষ্ট বেনিফিট পাইছে বহুতৰতো লাইফ বচাৰ নিচিনা মানে এনেকুৱা ইনচিডেণ্টটো হৈছে যে তেওঁৰ জীৱন বচাৰ নিচিনা কিছুমান ডায়েগনচিছ ওলাই গৈছে কাৰণ আমি ইগন'ৰ কৰোঁ ন আমি কোনেওতো নিজৰ স্বাস্থ্যটো নিজৰ শৰীৰটোৰ প্ৰতি যত্ন নলওঁ বাকী চব যত্ন লওঁ তো এই যত্ন নলওঁতে শৰীৰটো ইমানেই ক্ষতি হয় যে কেতিয়াবা গৈ লাইফ এণ্ড ডেথ চিটুৱেশ্যনো পায় আপুনি গমেই নাপায় অথচ গতিকে বাণ্ডল পেকেজবিলাক ল'বলৈ আপোনালোকৰ খৰচ কম হ'ব এতিয়া emergel.in-ত আপোনালোকেনো কি এনেকুৱা বস্তু আছে যিখিনি এতিয়ালৈকে আমি ৰেডি আছোঁ যিখিনি আপোনালোকক আমি অনলাইনত দিব পৰা হৈ আছোঁ আপোনালোকে ৱেবছাইটটো খুলি নিজে গমেই পাব তথাপিতো মই এবাৰ কৈ দিওঁ যে যিকোনো ধৰণৰ ব্লাড টেষ্ট যেনেকুৱাই ব্লাড টেষ্ট নহওক বায়'পচি আল্ট্ৰাছাউণ্ড চিটি স্কেন MRI বিভিন্ন ধৰণৰ চাৰ্জাৰী অপাৰেশ্যনবিলাক সেইবিলাক আৰু ইভেন প্ৰেগনেঞ্চি ডেলিভাৰী চববিলাক পেকেজ আপোনালোকে বহুত কম দামত ইয়াত পাব লাহে লাহে আমি আপোনালোকক এইবিলাক বস্তু আমি ডেভেলপ কৰি আছোঁ বেকগ্ৰাউণ্ডত আপোনালোকে দুদিনমানৰ পিছত লাহে লাহে সেইবিলাকো পাব যেনেকৈ ধৰি লওক আপুনি ডক্তৰ এজনক দেখুৱাবলৈ মই যে অলপ আগত বা আগৰ এপিছ'ডটোত কৈছিলোঁ যে আপুনি অসমৰ সৰু জেগা এখনৰ পৰা গুৱাহাটীত ডাক্তৰক ঘৰত বহি বহি আপুনি মোবাইলৰ পৰাই আপুনি কনচাল্টেশ্যন ল'ব পাৰিব ইমান দূৰ আহিব দৰকাৰ নাই খুব বিশেষ দৰকাৰ হ'লেহে আপুনি গুৱাহাটীলৈকে আপুনি আহিব খৰচ কমি গৈ আছে লগতে আপুনি ঘৰৰ পৰা পাই আছে আৰু কম পইচাত পাই আছে গতিকে সেইবিলাক বস্তু আমি লাহে লাহে ডেভেলপ কৰি আছোঁ বেকগ্ৰাউণ্ডত লাহে লাহে সেইবিলাক আপোনালোকৰ কাৰণে এৰি দিম গতিকে এই গোটেইবিলাক বস্তু আপোনালোকে অনলাইনত লাহে লাহে পাই আছে আৰু মই কোৱা বেছিভাগ বস্তুৱে কিন্তু অলৰেডি এভেইলেবল হয় খুলি চালে আপোনালোকে ৱেবছাইটটো গম পাব এতিয়া অনলাইন বুলি কওঁতে ইয়াত এটা কথা যে এই মই অলপ আগতে কৈছিলোঁ যে এই স্বাস্থ্যসেৱা অনলাইনত এতিয়াও জনপ্ৰিয় হোৱা নাই বা কমকৈ জনপ্ৰিয় হৈছে বা শ্ল'লি লাহে লাহে ধীৰে ধীৰে জনপ্ৰিয় হৈছে আমাৰো ৱেবছাইটটোত আপোনালোকে emergel.in-ত অৰ্ডাৰ কৰা মানুহ লাহে লাহেহে বাঢ়িছে আমি বহু দিনৰ পৰা কষ্ট কৰি আছোঁ আপোনালোকক জনাবলৈ জগাই তুলিবলৈ চেষ্টা কৰিছোঁ যে এনেকৈ কৰক আপোনাৰ খৰচ কম হ'ব তেনেকৈ কৰক কিন্তু হ'লেও মানুহে লাহে লাহে এৱাৰনেছ সৃষ্টি হৈছে তো লাহে লাহে আমি জানো ভৱিষ্যতে গৈ হ'বগৈ কিন্তু এইখিনিতে আমি এটা প্ৰব্লেম পাইছোঁ আৰু এইটো এটা ৰিয়েল প্ৰব্লেম সেইটো হ'ল ধৰি লওক আপোনাৰ যদি অলৰেডি বয়স 60 বছৰ হৈ গৈছে আজিৰ ডেটত বা 55 বছৰ হৈ গৈছে আপুনি হয়তো মোবাইলটোৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্টে নাই তো অনলাইনত আপুনি কেনেকৈ অৰ্ডাৰ কৰিব বহুতে হয়তো এণ্ড্ৰইড মোবাইল লোৱাই নাই তেতিয়া তেওঁ কেনেকৈ অৰ্ডাৰ কৰিব এনেকুৱা এটা চিন্তা আছে যিসকল আমাৰ বয়োবৃদ্ধ লোক আছে যে ছিনিয়ৰ চিটিজেন লোক আছে তেওঁলোকে আমি জানো তেওঁলোকে এতিয়া অনলাইন বস্তু এটা অৰ্ডাৰ কৰিবলৈ বহুতে দিগদাৰী পাব পাৰে বহুতে জানে কিন্তু বহুতে দিগদাৰী পাব পাৰে তো সেইটোও আমি ভাবিছোঁ সেইটো কেনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব তো তাৰ কাৰণে মই প্ৰথম কওঁ যে আপুনি আপোনাৰ ফেমিলিত আপোনাৰ ল'ৰা আছে ছোৱালী আছে বোৱাৰী আছে বিভিন্ন ধৰণৰ লোক আছে তেওঁলোকৰ সহায় লওক তেওঁলোকৰ সহায় লৈ পেলাই যদি আপোনালোকে অনলাইনত অৰ্ডাৰ কৰে আপোনালোকৰ খৰচ বাচি যাব ছিনিয়ৰ চিটিজেন বা বৃদ্ধ অৱস্থাত যেতিয়া মানুহবিলাক যায়গৈ তেতিয়া প্ৰধান এটা প্ৰব্লেম হৈ যায় কি তেওঁলোকৰ অন্য খৰচবিলাক কমি আহে যেনেকৈ তেওঁলোকে মাছ মাংসও কম খায় অন্য খানা খুনাও কম খায় ঘৰৰ বাহিৰলৈ ফুৰিব যোৱা এইবিলাকো কমি আহে গাড়ী চাৰি লৈ পেলাই লাহবিলাক কৰা দিনবিলাক লাহে লাহে কমি আহে ল'ৰা ছোৱালী ডাঙৰ হৈ নিজৰ ফেমিলি লৈ আঁতৰি যায় গতিকে খৰচ কমি আহে কিন্তু স্বাস্থ্যসেৱাৰ খৰচটো বাঢ়ি যায় স্বাস্থ্যসেৱাৰ খৰচ বাঢ়ি যায় আৰু এট দ্য ছেইম টাইম ছিনিয়ৰ চিটিজেনসকলৰ উপাৰ্জন ক্ষমতা কমি আহে গতিকে সেইখিনি সময়তে স্বাস্থ্যৰ দামটো কমি অহাটো বিৰাট ইম্পৰ্টেণ্ট আৰু সেইটো কাৰণে মই কওঁ যে প্ৰতিজন ছিনিয়ৰ চিটিজেন বা যিসকলে এতিয়ালৈকে মোবাইল ছেভি নহয় বা মোবাইল এণ্ড্ৰইড ছিষ্টেমত গৈ অৰ্ডাৰ কৰিবলৈ শিকা নাই আপোনালোকে পৰিয়ালৰ নিজৰ ল'ৰা ছোৱালী বা অঙহী বঙহী আপোনালোকে সহায় লওক আৰু অনলাইন অৰ্ডাৰ কৰিবলৈ শিকি যাওক লাহে লাহে বা তেওঁলোকক ক'লে তেওঁলোকেও আপোনালোকক সহায় কৰি দিব কিন্তু আমি আৰু এটা বস্তু ডেভেলপ কৰিছোঁ আপোনালোকৰ কাৰণে সেইটো কৈ দিওঁ যে যদিহে কমচে কম আপুনি এই ৱেবছাইটটো খুলিব পাৰে আপোনাৰ গুগল ক্ৰমত গৈ emergel.in তেতিয়াহ'লে আপুনি তাত চাব যে আপলোড প্ৰেছক্ৰিপশ্যন বুলি এটা বাটন আছে আপলোড প্ৰেছক্ৰিপশ্যন যদিহে আপোনাৰ ওচৰত ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন আছে সেই আপলোড প্ৰেছক্ৰিপশ্যন বাটনটো আপুনি প্ৰেছ কৰিব প্ৰেছ কৰিলে কি হ'ব কেমেৰা খোল খাব আপোনাৰ মোবাইলৰ কেমেৰা সেই কেমেৰাৰ পৰা আপুনি এটা ফটো মাৰি সেইটো আপলোড প্ৰেছক্ৰিপশ্যন বুলি আহিব সেই আপলোডটো টিপি দিলে সেই প্ৰেছক্ৰিপশ্যনখন আমালৈ আহি যাব আমালৈ আহি গ'লে আমি প্ৰেছক্ৰিপশ্যনখন পঢ়ি
আপোনাক ফোন কৰিম আৰু আপোনাক ক'ম আপুনি ক'ত ঘৰত আছে আমুক আছে আমাৰ মানুহে গৈ আপোনাৰ ঘৰৰ পৰাই আপোনাৰ ব্লাড চেম্পলেই হওক বা আপুনি আমাৰ জেগাটো চিনি পোৱা নাই আপোনাক ফোন কৰি বুজাই দিব ইয়ালৈ আহক তালৈ আহক আপোনাৰ এপইণ্টমেণ্ট ঠিক কৰি দিব সকলোখিনি কৰি দিব গতিকে আপুনি যদি প্ৰেছক্ৰিপশ্যন চিনি পোৱা নাই তো চিম্পল সেই আপলোড প্ৰেছক্ৰিপশ্যন বাটনটো টিপি পেলাই কেমেৰা খুলি কেমেৰা পৰা আপুনি এটা ফটো মাৰি দিয়ক আমি পাই যাম আৰু আপোনাক বাকীখিনি আপোনাৰ চিন্তা নাই আমাৰ চিন্তা গতিকে সেইখিনিও আমি ভাবিছোঁ আপোনালোকৰ কাৰণে ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে যে কাকো খাতিৰ নকৰাকৈ আপোনালোকে কেনেকৈ অনলাইন অৰ্ডাৰ কৰিব পাৰে আৰু তথাপিও যদি এই গোটেইখিনি বস্তু আপোনালোকে নোৱাৰিছেগৈ বা কৰিব নোৱাৰিছে তেতিয়া আপুনি কি কৰিব চিম্পল এই যে ভিডিঅ'টো চাই আছে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে তাত আপুনি দেখিব আমাৰ ফোন নম্বৰ লিংক আছে দুটা ফোন নম্বৰ দি দিয়া হৈছে এই দুটা ফোন নম্বৰত গৈ পেলাই আপোনালোকে খালি ফোন কৰক আমাৰ তাৰ পৰা ফোন ৰিচিভ হ'বই আৰু আপোনাক বাকীখিনি সহায় কৰি দিব আৰু একেবাৰে লাষ্ট আপুনি যদি তথাপিও অনলাইন অৰ্ডাৰ কৰিব নোৱাৰে তেতিয়াহ'লে চিম্পল আমাৰ এড্ৰেছটো লৈ লওক গুগলত আছে তাৰ পৰা বা আমাক ফোন কৰি সুধি লওক আমাৰ ওচৰলৈ আহি যাওক আমি আপোনাক শিকাই দিম যে কেনেকৈ অনলাইন অৰ্ডাৰ কৰিব লাগে আমাৰ চেণ্টাৰত আহি ইয়াত আপুনি আহি পেলাই অৰ্ডাৰ কৰিব পাৰিব আমি শিকাই দিম আৰু আপোনাৰ খৰচ কমি যাব মনত ৰাখিব আগৰ ভিডিঅ'টোতো কৈছোঁ মোৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হৈছে ৰাইজৰ কাৰণে হেল্থ কেয়াৰ খৰচটো কম কৰা আৰু সেইটোৰ পৰা মই কেতিয়াও বিচলিত নহওঁ সেইটো কামেই আমি কৰি আছোঁ শেষলৈকে কৰি থাকিম ডে বাই ডে আৰু আপোনালোকে যদি সহায় আগবঢ়ায় সহায় মানে সহযোগিতা যে অনলাইনত অৰ্ডাৰ কৰে তেতিয়াহ'লে ভৱিষ্যতে ইয়াতকৈ খৰচ কমাই দিম সেইটো আমাৰ প্ৰমিজ প্ৰতিশ্ৰুতি আৰু প্ৰতিজ্ঞা আপোনালোকে একদম চিন্তা নকৰিব সেইখিনি আমি কৰিমেই কৰিম লাষ্টত এটা ভৱিষ্যতৰ কথা কৈ থওঁ এই আগৰ ভিডিঅ'টোত এটা কথা কৈছিলোঁ বা এতিয়া জাষ্ট নাও মই আপোনালোকক ক'লোঁ যে আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব গতিকে এটা ডাঙৰ কাম এটা ভাল কাম অকলে মানুহে কৰিব নোৱাৰে আৰু এই অকলে কৰিব মানুহে কেতিয়াও নোৱাৰে আৰু কৰাটো অনুচিত আৰু অকলে যদি কৰিবলৈ যায় বহুত দিন লাগিব বা বহুত পইচা খৰচ হ'ব বহুত পইচা খৰচ হ'লে গৈ ঘূৰি গোটেই কথাটো আকৌ আহি গ'ল সেই পইচাটো উঠাবৰ কাৰণে আমি দাম বঢ়াব লাগিব তো আচল উদ্দেশ্যটো ব্ৰেক হৈ যাব গতিকে দাম খৰচ যদি কমাব আছে আমি গৈ ঢেৰ পইচা খৰচ কৰা কাম এটা কৰিলে এইটো ভুল ষ্টেপ হ'ব বুলি মই ভাবোঁ গতিকে সহযোগিতা বিৰাট ইম্পৰ্টেণ্ট লাহে লাহে এই বস্তুবিলাক আমি অসমৰ চব জেগালৈ লৈ গৈ আছোঁ আমাক বহুত কমেণ্ট আহিছে যে আপোনালোকে ডিব্ৰুগড়ত টেষ্ট কৰিলে ক'ত পাম যোৰহাটত টেষ্ট কৰিবলৈ ক'ত পাম বঙাইগাঁৱত ক'ত পাম তিনিচুকীয়াত ক'ত পাম যোৰহাটত ক'ত পাম বিভিন্ন ধৰণৰ সদায় আমাৰ ওচৰত মানে মেছেজ আহিছে আমাক কল কৰে যে ইয়াত কেনেকৈ কৰিব পাৰি মাজুলীলৈ আহক বিভিন্ন ধৰণৰ গতিকে সেইবিলাকো আমি কৰি আছোঁ লাহে লাহে একেদিনাই নোৱাৰিম কিন্তু আপোনালোকৰ সহায় লাগিব যেনেকৈ ধৰি লওক আমি যদি কোনোবা এখন জেগাত যাব খুজিছোঁ বা তেতিয়া আমাক কোনোবা এজন মানুহে আপোনালোকে সহায় কৰিব লাগিব জাগা দিব লাগিব কোনোবা এজন আগবাঢ়ি আহিব লাগিব যে আপোনালোকৰ হৈ মই কামখিনি কৰোঁ আগুৱাই আহিব লাগে সেইবিলাক বস্তু এতিয়ালৈকে আমি অ'পেন কৰি দিয়া নাই কিন্তু লাহে লাহে আমি আপোনালোকক অ'পেন কৰি দিম যে আহক আপুনিও এটা হেল্থ কেয়াৰ ফেচিলিটি ষ্টাৰ্ট কৰক আপোনাৰ নিজৰ মানুহখিনিৰ কাৰণে নিজৰ জেগাত বহি তাতে আপুনি ৰাইজক সেৱা কৰক কিন্তু যেতিয়া আমাৰ ওচৰলৈ আপোনালোক আহিব আমাৰ লগত জড়িত হৈ কাম কৰিব খুজিব এটা কণ্ডিশ্যন মই আপোনালোকক সদায় মনত ৰাখিবলৈ কৈ দিওঁ সেইটো হৈ গ'ল কি আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো পাহৰি নাযাব সেইটো হ'ল এই ৰাইজক সহায় কৰিবলৈহে অসমৰ ৰাইজক সহায় কৰিবলৈহে emergel.in-ৰ জন্ম হৈছে আমাৰ emergel.in-ৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হৈছে ৰাইজৰ কাৰণে হেল্থ কেয়াৰ স্বাস্থ্যৰ খৰচ কমোৱা বঢ়োৱা নহয় গতিকে সেই উদ্দেশ্যখিনি যদি আমাৰ চিন্তাৰ লগত আপোনাৰ চিন্তাটো মিলি যায় একাকাৰ হয় তেতিয়াহ'লেহে আমালৈ ফোন কৰিব এনে ফোন কৰি ভাবিব যে এওঁৰ লগত কাম কৰিলে ঢেৰ পইচা পাম এইটো কনচেপ্টত যাতে কোনো নাহে নিশ্চয় আপুনি পাব আমাৰ লগত কাম কৰিবলৈ আহিলে আপুনি উপাৰ্জন কৰিব পাৰিব কিন্তু সেইটো আকাশলংঘিত হ'ব বা প্ৰথম আমাৰ যিটো উদ্দেশ্য সেইটো পইচা নহয় সেইটো আকৌ কৈ দিলোঁ গতিকে এইখিনি কথা আজিলৈকে বা এতিয়ালৈকে আমি এইখিনিয়ে কৰিব পাৰিছোঁ আৰু এটা কথা কওঁ যে আমি শেষত এইখিনি কথা শেষ কৰাৰ আগতে এটা পইণ্ট চবতকৈ ইম্পৰ্টেণ্ট যে এই আমাৰ যিখিনি স্বাস্থ্যসেৱাৰ যদি আমি একচুৱেলি খৰচ কমাব বিচাৰিছোঁ আপোনালোক এৱেৰ হ'ল অনলাইনত অৰ্ডাৰ কৰিলে তাতোতকৈ হোৱাট নেক্সট মানে তাৰ পিছত কি তাৰ পিছত এইটো যে আমি এই হেল্থ কেয়াৰ ফেচিলিটিখিনি আপোনাৰ দুৱাৰ দলিলৈ লৈ যাব লাগিব দুৱাৰ দলিলৈ লৈ গ'লেহে আপোনাৰ এই অহা যোৱা খৰচ কমি যাব ইমান দূৰ গুৱাহাটীলৈ নহাকৈ কেনেকৈ হ'ব এইবিলাক বস্তু কৰিব লাগিব আৰু সেই গোটেইবোৰৰ ষ্টেপত আপোনালোকৰ সহায় সহযোগ আমাক লাগিব গতিকে
এইখিনি আমি কৈ থলোঁ আৰু লগতে শেষ কৰাৰ আগতে এইটো কথা কওঁ যে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ আমি আজি ডিজিটেল দুনিয়াত আছোঁ ছ'চিয়েল মিডিয়াত আছোঁ এইটো সৌভাগ্যৰ কথা যে মই আজি কোৱা কথাটো আপোনালোক হাজাৰজনে শুনিছে কিন্তু আৰু হাজাৰজন ৰৈ যাব সেই ৰৈ যোৱাটো আপুনি আমাক হেল্প কৰিব এইখিনি আমাৰ ছাপৰ্ট আপোনালোকৰ পৰা আমি বিচাৰোঁ যে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে আৰু এজনে গম পায় সকলোৱে যেতিয়া জানিব এটা কথা আছে আমাৰ অসমীয়াত যে ৰাইজে নখ জোকাৰিলে নৈ বয় যেতিয়া ৰাইজে বিচাৰিব যে এনেকুৱা এটা বস্তু সৃষ্টি হৈছে বা ডক্টৰ ধ্ৰুৱজ্যোতি গগৈৰ তত্ত্বাৱধানত এইখিনি মানুহে লগ লাগি আমাৰ সকলোৰে কাৰণে এটা সহজলভ্য আৰু কম খৰচী স্বাস্থ্যসেৱা ছিষ্টেম বনাবলৈ চেষ্টা কৰি আছে এই কথাটো যদি আপোনালোকে বুজি পায় আৰু যদি হৃদয়ংগম কৰিব পাৰে যে ডক্টৰে যিখিনি কথা কৈছে সঁচা যেন লাগিছে বা তেওঁ অকলে লাগি আছে আমিও অকণমান সহায় কৰোঁচোন চবে যদি আগবাঢ়ি আহে তেতিয়াহ'লে আমি একেটা কাম কৰিলে যদি 10 বছৰ লাগে সকলোৱে আগবাঢ়ি আহিলে এবছৰ বা 2 বছৰ লাগিব সেইটো কাৰণে সকলোৱে আগুৱাই আহক সকলোৱে আহিলে আমি এই কামখিনি কৰিবলৈ উৎসাহ বেছি পাম কাম কৰিবলৈ উদ্যম বেছি পাম সোনকালে আগুৱাই যাব পাৰিম আৰু সকলোৰে কাৰণে এটা ভাল স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তুলিব পাৰিম যোৱাৰ আগতে আকৌ এবাৰ কৈ দিওঁ emergel.in এতিয়া আপুনি ল'ব পৰা বিভিন্ন ধৰণৰ যিটো স্বাস্থ্যসেৱা তাৰ ভিতৰত আছে ধৰি লওক আপুনি ব্লাড টেষ্ট কৰিব পাৰে আল্ট্ৰাছাউণ্ড চিটি স্কেন বিভিন্ন ধৰণৰ টেষ্ট গোটেই কৰিব পাৰে লগতে অপাৰেশ্যনৰ ক্ষেত্ৰত কি হয় অপাৰেশ্যন আপুনি যেতিয়া এখন হস্পিটেলত যায় আপুনি নাজানে যে আজি মই অপাৰেশ্যন কৰিবলৈ সোমাম বিভিন্ন ঘটনা এনেকুৱা হৈ গৈছে যে প্ৰথমে ক'লে ধৰি লওক 30,000 লাগিব বা 50,000 লাগিব কিন্তু ওলাই অহাৰ সময়ত যিখন বিল দিয়ে সেইখন গৈ 90,000 হৈ গৈছে এনেকুৱা অজস্ৰ কাহিনী আৰু তাতোতকৈ ডাঙৰ কথা আমাৰ হেল্থ কেয়াৰত কাম কৰা মানুহৰ লগতে এনেকুৱা ঘটনা ঘটিছে হেল্থ কেয়াৰত কাম কৰা সদায় লেবৰেটৰীত কাম কৰা মানুহৰ লগতে এনেকুৱা ঘটনা ঘটিছে যে 50,000 কৈ পেলাই হস্পিটেল এখনত সোমাই গ'ল ওলাবৰ সময়ত 90,000 দি পেলাই তেওঁ ওলাই আহিব লগা হ'ল আৰু তেওঁ কাণত ধৰিছে তো এই যে এনেকৈ আৰু হস্পিটেলত নাযাওঁ তো আমাৰ emergel.in আপুনি যিমান পেকেজ পাব চববিলাক বস্তু প্ৰিপেইড অৰ্থাৎ আপুনি প্ৰথমে পইচা পে' কৰিব গৈ হস্পিটেলত সোমাব আপোনাৰ কাম হ'ব আপুনি ওলাই গুচি আহিব আৰু আপুনি যেতিয়া ক'ব যে মই ওলাই আহিলোঁ চব ঠিক তেতিয়াহে হস্পিটেলে পইচাটো পায় গতিকে ইয়াত পইচা বাঢ়ি যোৱাৰ সম্ভাৱনা নাই কিন্তু ইয়াত এটা কথা আছে কিছুমান আনুষংগিক খৰচ থাকে আনুষংগিক খৰচ যেনেকৈ ধৰি লওক হস্পিটেলখন সোমোৱাৰ পিছত আপোনাৰ কিছুমান টেষ্টিঙৰ পইচা খৰচ আহিব পাৰে বা সেইটোও কিন্তু লিমিট আছে সেইটো আমি আপোনাক আগতে কৈ দিম যে ইমানখিনিমান টকা এক্সট্ৰা খৰচ হ'ব পাৰে আপোনাক চকুৰ আন্ধাৰত ৰাখি কোনো কাম emergel.in নহয় গতিকে এনেকুৱা ধৰণে এটা পৰিকল্পনা কৰি বা আমি অলৰেডি বহু মানুহক এনেকৈ সহায় কৰিছোঁ তেওঁলোকৰ চাৰ্জাৰী অস্ত্ৰোপচাৰ কৰাইছোঁ ইভেন ডেলিভাৰী ক্ষেত্ৰত মই নিজে উপলব্ধি কৰা এটা কথা আছিলে ডেলিভাৰীটো যিহেতু এটা নৰ্মেল প্ৰচেছ ভগৱানে দিয়া বস্তু ডাক্তৰে একো সৃষ্টি নকৰে তেনে ক্ষেত্ৰত ডাক্তৰজনৰ বা হেল্থ কেয়াৰ কৰ্মীজনৰ প্ৰধান যিটো দায়িত্ব সেইটো হ'ল কি ছেফ ডেলিভাৰী ছেফ বাচ্চাৰ কাৰণে ছেফ হ'ব লাগিব মাকৰ কাৰণে ছেফ হ'ব লাগিব সেইখিনি কৰাটোহে আমাৰ আচল দায়িত্ব এইখিনি কৰিবলৈ যাওঁতে বহুত যেতিয়া আকাশলংঘী হয় আমি কিছুমান হস্পিটেলততো এটা ডেলিভাৰী চাৰ্জেছ আমি শুনো 1 লাখ হৈছে 1.5 লাখ টকা হৈছে এইবিলাক বস্তু একচুৱেলি আমি যিটো বস্তু পৰিকল্পনা কৰিছোঁ যে ৰাইজৰ কাৰণে কম খৰচত স্বাস্থ্যসেৱা এইটোৰ লগত খাপ নাখায়েই লগতে এই বস্তুটো মই ভাবোঁ যে এইটো বস্তুটো ভাল হোৱা নাই এইটো বস্তুটো কেতিয়াও একচেপ্টেবল নহয় গ্ৰহণযোগ্য নহয় গতিকে সেইটো কাৰণে আমি ডেলিভাৰী ক্ষেত্ৰতো আমি এনেকুৱা কিছুমান পেকেজ বনাই ৰাখিছোঁ আপোনালোকে চাব চিজাৰিয়ান ছেকশ্যন বা নৰ্মেল ডেলিভাৰীৰ কাৰণে বেলেগ আমি বনাই ৰাখিছোঁ emergel.in চালে আপোনালোকে গম পাব তাত ফিক্সড খৰচ আছে সেইখিনিয়ে খৰচ হ'ব আৰু বেছিও নহয় সেইটো মানে গোটেই প্ৰেগনেঞ্চি পিৰিয়ডটোৱে আমি মাত্ৰ 60,000 টকাত একদম প্ৰত্যেকটো টেষ্ট প্ৰত্যেকটো আল্ট্ৰাছাউণ্ড ডেলিভাৰী সকলো লগাই মাত্ৰ 60,000 কৰি দিওঁ তাকো আপুনি একেবাৰতে দিব নালাগে অলপকৈ দি থাকিব পাৰে মাহে ধৰি 9 মাহ পাবতো আপুনি প্ৰেগনেঞ্চি টাইমটোত সেই 9 মাহৰ ভিতৰত দিব পাৰে নহ'লে অকল যদি চিজাৰিয়ান ছেকশ্যন কৰে তেতিয়াহ'লে মাত্ৰ 40-45,000 টকাত আমি কৰাই দিব পাৰোঁ গতিকে এনেকৈ ধৰণে আমি খৰচবোৰ কমাবলৈ এতিয়ালৈকে সক্ষম হৈছোঁ বা চেষ্টা কৰিছোঁ কাইলৈ আপোনালোকে সহযোগ কৰিলে ইয়াতকৈ বেছি কমাব পাৰিম তো খুব ভাল লাগিব সকলোৱে যেতিয়া সহায় আগবঢ়াব আমিও উৎসাহিত হ'ম আমাৰ উদ্যম প্ৰকাশ পাব কিন্তু আগৰ ভিডিঅ'টোত কোৱাৰ দৰে এতিয়াই এইটো কথা ক্লিয়াৰ কৰি দিওঁ যে এই গোটেইখিনি কাম কৰিব যাওঁতে কাৰো কিন্তু লোকচান নহয় সেইটো আমি খুব বেছি সংবেদনশীল সেইটো কাৰণে যাতে সেইখিনি কাম কৰিব যাওঁতে ডক্তৰ এজনৰ লছ নহয়
এইখিনি কাম কৰিব যাওঁতে হস্পিটেল এখনৰ লছ নহয়, এইখিনি কাম কৰিব যাওঁতে লেবৰেটৰী এটাৰ লছ নহয়, আমাৰ লছ নহয়, টেকনিচিয়ান এজনৰ লছ নহয়, কোনেও যাতে স্বাস্থ্যসেৱা যিটো ছিষ্টেম ইয়াত জড়িত গোটেইখিনি মানুহৰ কাৰো যাতে লছ নহয়, সেইটো কাৰণে আমি যত্নপৰ সদায় লাগি থাকোঁ আৰু তেনেকুৱা হৈছে। সেইটো কাৰণে ৰাইজে আদৰি লৈছে, বহু হস্পিটেলে আমাক আহ্বান জনাইছে, বহু হস্পিটেলে আমাক আগবাঢ়ি আহিছে। গতিকে এইবিলাক ঘটনা হৈ আছে। কিন্তু প্ৰথম আৰু প্ৰধান সকলোৰে গোটেই কেন্দ্ৰীভূত হৈছে, গোটেই এটেনশ্যনটো সেইটো হ'ল পেচেণ্ট, ৰোগী বা জনসাধাৰণ আৰু মই কওঁ অসমবাসী বা মধ্যবিত্ত লোক। আপোনালোকে যেতিয়া বিচাৰিব সেইটোৱে আচল কথা। আজিলৈ এইখিনিতে সামৰণি মাৰোঁ। নেক্সট আকৌ এৱেৰনেছ ভিডিঅ' লৈ আহিম, কিবা এটা ৰোগৰ বিষয়ে বা কিবা এটা সমস্যাৰ বিষয়ে লৈ আহিম। চাই থাকিব হেল্ডিকাষ্ট। ধন্যবাদ।